Hello guys, welcome to my YouTube channel Learning with Pitu. মই এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো যেহেতু 29 ফেব্ৰুৱাৰী 2024 তাৰিখে আপোনালোকৰ গণিতৰ যি মেট্ৰিক পৰীক্ষা আছে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতখন অনুষ্ঠিত হ'ব গতিকে এই গণিতৰ প্ৰশ্ন কাকতখনত কেনেকুৱা ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব তাৰ লৈ পেলাই মই এটি ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ এই পাঠটোৰ পৰা মই যিবিলাক মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন সেইকেইটা আপোনালোকক বাছি দিম যিবিলাক 24 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব যেহেতু লং কোৱেশ্চনখিনি মই ডিসকাস কৰিম মই মোৰ হাতত 10খন সম্ভাৱ্য প্ৰশ্ন কাকত আছে সেই প্ৰশ্ন কাকতখন মই আগতে যেহেতু আগবঢ়াইছিলো ভিডিও সেই ভিডিওটো মই ডেসক্ৰিপচন বক্সত মই PDF ভিডিওটো মই পিন কৰি পেলাই দিম বা পিন কমেন্টত লৈ দিম আপোনালোকে চাই ল'ব এটা ইয়াৰ যিকিটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে সক এইটো 2 নম্বৰটো সক এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গৈ 1/3 আৰু ইয়াৰ লগত হৰৰ লগত 8 যোগ কৰিলে হৈ গৈ 1/4 ভগ্নাংশটো নিৰ্ণয় কৰা এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 2024 বৰ্ষৰ বাবে আৰু এটা 5 নম্বৰ এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি হৈ গৈ কালি 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তৰ দিশ আৰু প্ৰস্থ উলিওৱা এইটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এই দুটা চাব ইয়াৰ উপৰিও অনুশীলনী 3.6 পৃষ্ঠা নম্বৰ আছে 97 আপোনালোকে চাব লাগিব 1 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো চাব 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নটো চাব মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত আছে উদাহৰণ পৃষ্ঠা নম্বৰ আপোনালোকে চাব লাগিব 117 উদাহৰণ আছে 11 নম্বৰ উদাহৰণটো দুটা কমিক যুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যা বৰ্গৰ যোগফল 290 মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 2024 বৰ্ষৰ কাৰণে আপোনালোকে এইটা চাবই আপোনালোকে যেহেতু ভাল মাৰ্কছ অৰ্জন কৰিব পাৰে তেন্তে এই প্ৰশ্নকেইটা চাব পাৰে বা যিসকলে এটা মানে যেনে তেনে পাছ কৰিব বিচাৰিছে বা যিসকলক গণিত বিষয়টো অলপ উইক আছে তেওঁলোকে এই প্ৰশ্নকেইটা চাই যাব বেছি চাব নালাগে মই কৈছো যে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ 110% এইকেইটা প্ৰশ্ন আহিবই আৰু অনুশীলনী 4.3 টো উলিয়াই লওক পৃষ্ঠা নম্বৰ আছে 121 আপোনালোকে চাব কোন দাগ মাৰি লওক প্ৰথমতে তাৰপিছত মেথছ কিটা ক্লিয়াৰ কৰক মই যেটো বাছি দিছো ইয়াৰ চক সমীকৰণবিলাকৰ মূল উলিওৱা 2 নম্বৰটো 1/x + 4 - 1/x - 7 = 11/30 এটো x is not equal to -4 7 এটো উলিয়াব এটো আহিব তাৰপিছত সমান্তৰ প্ৰগতি আপোনালোকৰ প্ৰশ্নকেইটা মই দিবলৈ লৈছো সমান্তৰ প্ৰগতি কোনকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট সেইকেইটা মই দি দিছো 13 নম্বৰটো আৰু 14 নম্বৰটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন 13 নম্বৰ আৰু 14 নম্বৰ পৃষ্ঠা নম্বৰ আছে 142 13 নম্বৰ আৰু 14 নম্বৰটো কিমানটা 3 অংকযুক্ত সংখ্যা 7 বিভাজ্য আৰু 10 আৰু 250 মাজত 4 গুণিত কিমানটা আছে এটা চাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উপৰিও মই বাছি দিছো 9 নম্বৰ প্ৰশ্নটো চাওক পৃষ্ঠা নম্বৰ আছে 149 ইয়াৰ 9 নম্বৰ প্ৰশ্নটো আছে এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 ৰ প্ৰথম 16টা পদৰ যোগফল ইমান এটো চাব 9 নম্বৰটো চাব আৰু 10 নম্বৰটো চাব এটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত আছে এটো ত্ৰিভুজৰ উপবাদ্য প্ৰথমটো উপবাদ্য চাব যদি এটা ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় 1 নম্বৰটো চাব তাৰ পিছত উপবাদ্য 2 নম্বৰটো যদি এটা ৰেখাই যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক এই উপবাদ্য 2 নম্বৰটো চাব উপবাদ্য দুটা চালেই হ'ব আৰু উদাহৰণৰ 1 নম্বৰ উদাহৰণটো চাব আপোনালোকে এটো উদাহৰণ 1 নম্বৰ উদাহৰণটো চাব আৰু অনুশীলনী পৃষ্ঠা নম্বৰ 166 ৰ 3 নম্বৰটো চাব 3 নম্বৰ কোৱেশ্চনটো চাব মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ উপৰিও আপোনালোকে ত্ৰিভুজৰ আন কেইটামান প্ৰশ্ন চাব লাগিব এটো APCD পৃষ্ঠা নম্বৰ আছে পৃষ্ঠা নম্বৰটো এটো চাব অনুশীলনী অংক ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত ছেদ কৰে যদি ত্ৰিভুজৰ দুটা কোনো সাদৃশ্যৰ শৰ্ত মানে ত্ৰিভুজৰ সাদৃশ্য চিকায্যৰ মানে শৰ্ত ব্যৱহাৰ কৰি OA / OC = OB / OD টো প্ৰমাণ কৰি দেখাবলৈ কৈছে তাৰ পিছত অনুশীলনী 7.12 পৃষ্ঠা নম্বৰ আছে 200 আপোনালোকে উলিয়াই ল'ব তাৰ আপোনালোকে চাব লাগিব 7 নম্বৰ কোৱেশ্চনটো 2 - 5 আৰু -2 নৰ বিন্দু দুটাৰ পৰা সমদূৰত্ব x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ উপৰিও উদাহৰণ পৃষ্ঠা নম্বৰ আপোনালোকে পৃষ্ঠা নম্বৰটো উলিওৱা নাই উদাহৰণ 8 নম্বৰ উদাহৰণৰ কিতাপখনত আপোনালোকে চাবই এটো চাব উদাহৰণ নম্বৰ 8 নম্বৰটো 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উপৰিও মই বাছি দিছো পৃষ্ঠা নম্বৰ ওলোৱা নাই আপোনালোকে চাই ল'ব ইয়াৰ 6 নম্বৰ প্ৰশ্নটো যদি 6 নম্বৰ কোৱেশ্চন আৰু 8 নম্বৰ কোৱেশ্চন কিটা মই যিকেইটা দেখাই দিছো আপোনালোকে চাই ল'ব এইকেইটা বহুত ইম্পৰ্টেন্ট অনুশীলনী 8.2
এইটো ত্ৰিকোণমিতিৰ পৰিচয় 5 cos স্কোৱাৰ 60 ডিগ্ৰী প্লাছ 4 sec স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ 10 স্কোৱাৰ 45 ডিগ্ৰী ডিভাইডেড বাই সাইন স্কোৱাৰ এইটো চাব আপোনালোকে এইটো মান নিৰ্ণয় কৰা তাৰপিছত আকৌ প্ৰমাণ কৰা আপোনালোকে কোনকেইটা চাব ইয়াৰ উপৰিও আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা হৈছে মই বাছি দিছোঁ আপোনালোকে চাব অনুশীলনী 13.1 চাব লাগিব 1 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো আৰু 5 নম্বৰ কুৱেশ্যনটো মানে পৃষ্ঠকালী আৰু আয়তনৰ লগতে উদাহৰণৰ যিটো 7 নম্বৰ আছে এটা অৰ্ধকোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ আগুৰি থকা এই প্ৰশ্নটা চাব লাগিব এইকেইটাই প্ৰশ্ন চাব ইয়াৰ উপৰিও আপোনালোকে যিকেইটা সম্ভাৱিতা আছে সম্ভাৱিতা চাব সম্ভাৱিতা এটা লুডুগুটিটো থ্ৰ' কৰা বা দুটা লুডুগুটি তাৰপিছত টাচপাত ব্যৱহাৰ কৰি পেলাই তাৰপিছত এটা মুদ্ৰা টচ কৰা বা দুটা মুদ্ৰা একেলগতে টচ কৰা এইবিলাক এনেকুৱা ধৰণৰ চাব তাৰ উপৰিও পৰিসংখ্যাৰ আপোনালোকে চাব মিন মিডিয়ান মুড এইকেইটা চাব এনেদৰে আপোনালোকে চাব এইকেইটা মই যিকেইটা প্ৰশ্ন দিছোঁ এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে এই প্ৰশ্নকেইটা আপোনালোকে কৰি চাওক ট্ৰাই কৰক এবাৰ মাৰিব আপোনালোকে ট্ৰাই কৰক কাইলৈও এতিয়া বহুত সময় আছে ভালদৰে আপোনালোকে পৰীক্ষা দিয়ক আপোনালোকৰ সকলোৰে পৰীক্ষা ভাল হওক আগন্তুক যি গণিত পৰীক্ষা আছে সকলোৰে ভাল হওক আজিলৈ ভিডিঅ'টো ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক কাইলৈ মই প্ৰথমতেই মোৰ চেনেলত মই গণিতৰ পেপাৰখন আপলোড কৰিম ধন্যবাদ জয় অসম